UPPL দলক বিদায় দিয়াৰ হুংকাৰ বিজেপি নেতাৰ চিৰাং জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিটু চৰকাৰ আৰু বিজেপি দলৰ বাসুগাঁৱৰ ৱাৰ্ড কমিছনাৰ ভাস্কৰ মণ্ডলৰ সামাজিক মাধ্যমত মন্তব্য প্ৰদান বিটু চৰকাৰ আৰু ভাস্কৰ মণ্ডল বিজেপিৰ অৰুণৰ একান্ত ঘনিষ্ঠ বুলি জানিব পৰা গৈছে উল্লেখ্য যে আজি সন্ধিয়া 5 বজাত BTC বিজেপি AGP UPPLৰ মিত্ৰতাৰ চৰকাৰ আৰু তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শপত গ্ৰহণ কৰা প্ৰাক মুহূৰ্তত বিজেপি আৰু UPPLৰ ফাটমেলা পৰিলক্ষিত হৈছে BTC আমি আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাই পেলাই আমি আজি সুখী আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে আজি সুখৰ দিন আটাইতকৈ আনন্দৰ দিন আমাৰ এই দিনটোৰ কাৰণে আমি তিনিবাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক পাবলৈ আমি সক্ষম হৈছোঁ মই বিশেষ কাৰণত হয়তো এই শপত গ্ৰহণ অনুষ্ঠানত মই যাব পৰা নাই তাৰ কাৰণে মই নিজকে দুখ অনুভৱ কৰিছোঁ কাৰণ মোৰ আগতীয়াকৈ কেইটামান প্ৰগ্ৰাম আমাৰ ৰখা আছিলে তাৰ কাৰণে আমি হয়তো যাব পৰা নাই কিন্তু আজিৰ দিনটো ভাৰতবৰ্ষৰ এক ইতিহাস ৰচিবলৈ গৈ আছে আৰু ভাৰতবৰ্ষক আগন্তুক দিনত বহুত আগুৱাই যাব বুলি মই অনুভৱ কৰিছোঁ কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা 10টা বছৰত ভাৰতবৰ্ষক ক'ৰ পৰা ক'লৈ লৈ গৈছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু এইবুলিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষখন আগুৱাই যাব সেই মই আশাবাদী আৰু আপোনাৰ যিটো প্ৰশ্ন আছিলে যে আমাৰ যুৱ মৰ্চা এজনে কিবা ফেচবুকত কিবা এটা লিখিছে UPPL দলৰ সেইটো মই নস্যাৎ কৰিছোঁ কাৰণ তেনেকুৱা কথা লিখিব নালাগে আমাৰ মাৰ্গদৰ্শন দিব আমাৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰ্গদৰ্শন দিব আৰু সেই মাৰ্গদৰ্শনৰ আগত লৈ আমি কাম কৰি যাওঁ আমি আমাৰ মাজত UPPLৰ লগত মিত্ৰতা আছে AGPৰ লগত মিত্ৰতা আছে মিত্ৰতা থাকিব আছে আৰু ভৱিষ্যতলৈ আমি ৰখাৰ চেষ্টা কৰিম নিশ্চয় আমি আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাই পেলাই আমি আজি সুখী আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে আজি সুখৰ দিন আটাইতকৈ আনন্দৰ দিন আমাৰ এই দিনটোৰ কাৰণে আমি তিনিবাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক পাবলৈ আমি সক্ষম হৈছোঁ মই বিশেষ কাৰণত হয়তো এই শপত গ্ৰহণ অনুষ্ঠানত মই যাব পৰা নাই তাৰ কাৰণে মই নিজকে দুখ অনুভৱ কৰিছোঁ কাৰণ মোৰ আগতীয়াকৈ কেইটামান প্ৰগ্ৰাম আমাৰ ৰখা আছিলে তাৰ কাৰণে আমি হয়তো যাব পৰা নাই কিন্তু আজিৰ দিনটো ভাৰতবৰ্ষৰ এক ইতিহাস ৰচিবলৈ গৈ আছে আৰু ভাৰতবৰ্ষক আগন্তুক দিনত বহুত আগুৱাই যাব বুলি মই অনুভৱ কৰিছোঁ কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা 10টা বছৰত ভাৰতবৰ্ষক ক'ৰ পৰা ক'লৈ লৈ গৈছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু এইবুলিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষখন আগুৱাই যাব সেই মই আশাবাদী আৰু আপোনাৰ যিটো প্ৰশ্ন আছিলে যে আমাৰ যুৱ মৰ্চা এজনে কিবা ফেচবুকত কিবা এটা লিখিছে UPPL দলৰ সেইটো মই নস্যাৎ কৰিছোঁ কাৰণ তেনেকুৱা কথা লিখিব নালাগে আমাৰ মাৰ্গদৰ্শন দিব আমাৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰ্গদৰ্শন দিব আৰু সেই মাৰ্গদৰ্শনৰ আগত লৈ আমি কাম কৰি যাওঁ আমি আমাৰ মাজত UPPLৰ লগত মিত্ৰতা আছে AGPৰ লগত মিত্ৰতা আছে মিত্ৰতা থাকিব আছে আৰু ভৱিষ্যতলৈ আমি ৰখাৰ চেষ্টা কৰিম নিশ্চয়